তেতিয়াহ'লে আমাৰ ইয়াৰ যিবিলাকে শিক্ষিত যুৱক যুৱতী আছে, আমাৰ অসমত যিবিলাক যুৱক যুৱতী আছে, সেই যুৱক যুৱতীবিলাকে আনকি এটা সময়ত চাহ বাগিচাতো চাকৰি নাপাব। কাৰণ এতিয়া দেখা গৈছে যে চাহ বাগিচাবিলাক যিবিলাক পুঁজিপতিবিলাকে ক্ৰয় কৰিছে, এইবোৰ চব বাহিৰৰ পুঁজিপতি, তেওঁবিলাকে প্লেণ্টেশ্যন লেবাৰ এক্টৰ বিষয়ে একো নাজানে। হয়, আমাৰ অহা 24 তাৰিখে দেওবাৰে নলনী চাহ বাগিচাত আমাৰ অসম টি লেবাৰ ইউনিয়নৰ এখনি ৰাজহুৱা সভা আমি আহ্বান কৰিছোঁ। কাৰণ আপোনালোকে জানে যে চাহ বাগিচাবিলাকত ইমানবিলাক সমস্যা হৈছে, যিবিলাক সমস্যা সমাধান কৰাৰ কোনো উপায় নাই। গতিকে আমি চাহ শ্ৰমিকসকলক সেইদিনা নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁবিলাকে আহিবৰ কাৰণে উদ্যত হৈছে। বিশেষকৈ অস্থায়ী শ্ৰমিকৰ মাত্ৰা দিনে দিনে বাঢ়ি গৈছে, কিন্তু স্থায়ী শ্ৰমিকটো মানে কম হৈ গৈছে, অস্থায়ী শ্ৰমিক বেছি হৈ গৈছে। যিহেতু অস্থায়ী শ্ৰমিকবিলাকে বছৰ বছৰ ধৰি কাম কৰি আছে, কিন্তু তেওঁবিলাকে স্থায়ী নহয়। সেইকাৰণে আমাৰ প্ৰথম দাবী হ'ব যে অস্থায়ী শ্ৰমিকবিলাকক যাতে বছৰেকত প্ৰতিখন বাগানতেই 50জনকৈ যাতে স্থায়ী কৰে, তাৰ সেইটো আমাৰ 1 নম্বৰ দাবী হ'ব। আৰু যদি কোনোবা বাগানে 50জন চাহ শ্ৰমিকক যদি স্থায়ী নকৰে, তেতিয়াহ'লে এই কাৰ্যসূচী বা এই বিষয়ে আমি মেনেজমেণ্টক প্ৰথমতে আমি অনুৰোধ কৰিম, আৰু যদি অনুৰোধ আমাৰ ৰক্ষা নকৰে, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি এক বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু এই সিদ্ধান্তটো আমি সেইদিনা যেতিয়া চবেই থাকিব, সেই তাতে আমি এটা সিদ্ধান্ত ল'ম আৰু তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। আৰু চাহ শ্ৰমিকৰ কোনো ধৰণৰ যাতে অসুবিধা কৰিব নোৱাৰে মেনেজমেণ্টে, সেই ব্যৱস্থাটো আমি ইউনিয়নৰ ফালৰ পৰা নিশ্চয় আমি দৃঢ়তাৰে লৈ যাম। কাৰণ এতিয়া আপোনালোকে দেখিছে যে মহামান্য সুপ্ৰিম কোৰ্টেও এইটো এটা নিৰ্দেশ দিছে অসম চাহ নিগমক, যে যদি তেওঁবিলাকৰ বকেয়া ধন 70 কোটি টকা যি দিবলৈ আছে চাহ শ্ৰমিকক, সেই টকা যদি নিদিয়ে, 6 ডিচেম্বৰ টাইম বান্ধি দিছে, 6 ডিচেম্বৰলৈকে তেওঁবিলাকে অসম চৰকাৰক এই টকাটো দিবৰ কাৰণে, এই টকাটো পৰিশোধ কৰিবৰ কাৰণে আজি এটা মানে ভাৰ্ডিক্ট দিছে। গতিকে আজি সুপ্ৰিম কোৰ্টেও মহামান্য উচ্চতম ন্যায়ালয়েও এই কথাটো গম পাইছে যে চাহ শ্ৰমিকসকলৰ কি অৱস্থা হৈছে ইয়াত অসমত চাহ শ্ৰমিকসকলে কেনেধৰণে আছে, কি ব্যৱস্থাত আছে, তেওঁবিলাকৰ খোৱা ৰেচন, এই ৰেচন অনুপযোগী হৈছে, আৰু বিভিন্ন ধৰণৰ তেওঁবিলাকৰ যিটো চিকিৎসাৰ সমস্যা হৈছে। গতিকে এই সমস্যাবিলাক অতি সোনকালে সমাধান কৰাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি যিবিলাক চাহ মেনেজমেণ্ট আছে ইয়াত, তেওঁবিলাকক আমি আহ্বান জনাম প্ৰথমতে। আৰু যদি আমাৰ আহ্বান তেওঁবিলাকে আওকাণ কৰে, তেওঁবিলাকে যদি নামানে, তেতিয়াহ'লে আমি তাৰ বিৰুদ্ধে আমি আন্দোলন কৰিম। কাৰণ এতিয়া দেখা গৈছে যে চাহ বাগিচাবিলাক যিবিলাক পুঁজিপতিবিলাকে ক্ৰয় কৰিছে, এইবোৰ চব বাহিৰৰ পুঁজিপতি, তেওঁবিলাকে প্লেণ্টেশ্যন লেবাৰ এক্টৰ বিষয়ে একো নাজানে। আৰু সেই প্লেণ্টেশ্যন লেবাৰ এক্টৰ বিষয়ে একো নজনাৰ কাৰণে বিভিন্ন সময়ত তেওঁবিলাকে চাহ শ্ৰমিকসকলক সমস্যাত পেলাইছে। এতিয়া বহুত বাগানত মই দেখিছোঁ যে যিবিলাক মালিক আছে, সেই মালিকৰ অঙহী বঙহী আনি যেতিয়া খালী হয় পষ্টবিলাক, সেই অঙহী বঙহীবিলাকক সুমিয়াই দিছে। এনেকুৱা যদি বাহিৰৰ মানুহকে যদি চাহ বাগানতো যদি সুমিয়াবলগীয়া হয়, তেতিয়াহ'লে আমাৰ ইয়াৰ যিবিলাকে শিক্ষিত যুৱক যুৱতী আছে, আমাৰ অসমত যিবিলাক যুৱক যুৱতী আছে, সেই যুৱক যুৱতীবিলাকে আনকি এটা সময়ত চাহ বাগিচাতো চাকৰি নাপাব। গতিকে এই বিষয়ে চৰকাৰকো মই আহ্বান জনাম, যাতে চৰকাৰে এই বিষয়ে এটা তীক্ষ্ণ দৃষ্টি ৰাখে, যাতে বাহিৰৰ কোনো মানুহ আনি বাগিচাত যাতে এই মালিকে মুনিম টাইপ যিটো প্ৰথা, সেই মুনিম টাইপ প্ৰথা যাতে নকৰে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যথেষ্ট চাহ বাগিচাৰ কাৰণে গুৰুত্ব দিছে। গতিকে মই এই বিষয়েও তেখেতক এটা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে এই চাহ বাগিচাবিলাকত ৰাজস্থান, গুজৰাট, তাৰপিছত আকৌ UP এইবিলাকৰ মানুহ আহি যাতে ঠাহ নাখায় আৰু অসমৰ মানে
আমাৰ যিবিলাক শিক্ষিত যুৱক যুৱতী আছে সেই যুৱক যুৱতীবিলাকৰ যাতে মুখৰ ভাত কাঢ়ি নলয় তাৰ কাৰণে মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ।